নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই পল্লৱী পাঠক আৰু মই আজি আহিছো তোমালোকলৈ আৰু এটা নতুন ভিডিঅ লৈ আমাৰ সপ্তম শ্ৰেণীৰ পাঠ ব্যৱহাৰিক জ্যামিতি আহা আমি আৰম্ভ কৰো আমি আজি আলোচনা কৰিবলৈ লৈছো ত্ৰিভুজৰ দুটা বাহুৰ মাপ আৰু দুটা বাহুৰ মাজত থকা কোণটোৰ মাপ দিয়া থাকিলে ত্ৰিভুজ এটা আমি কেনেকৈ অংকন কৰিব লাগে ইয়াতে আমাৰ এই চিকাৰ্যটো কয় বাহু কোণ বাহু চিকাৰ্য অৰ্থাৎ দুটা বাহুৰ মাপ থাকিব আৰু বাহু দুটাৰ মাজৰ কোণটো দিয়া থাকিব ধৰা হল ABC AB বাহুৰ মাপ দিয়া আছে ইয়াতে 5 সেমি BC বাহুৰ মাপ দিয়া আছে 6.5 সেমি আৰু B কোণটোৰ মান দিয়া আছে 60 ডিগ্ৰী আৰু আমি ত্ৰিভুজটো অংকন কৰিব লাগে গতিকে আমি পলম নকৰিবলৈ কৰো আহা কি ধৰণে কৰিব লাগিব আমাৰ ত্ৰিভুজটো আমি লিখি লৈছো বাৰু ত্ৰিভুজটো কৈছে ত্ৰিভুজ ABC ইয়াৰে AB বাহুৰ মাপ দিয়া আছে কিমান দিয়া আছে চাই লোৱা AB বাহুৰ মাপ দিয়া আছে 5 সেমি আৰু BC দিয়া আছে 6.5 গতিকে AB হল আমাৰ 5 সেমি আৰু BC বাহুৰ মাপ হল 6.5 সেমি আৰু এটা কোণ দিয়া আছে B কোণটো আৰু B কোণৰ মানটো কিমান দিয়া আছে আমি চাই লৈছো 60 ডিগ্ৰী গতিকে আমি B কোণৰ মানটো লৈছো 60 ডিগ্ৰী এতিয়া আমি ত্ৰিভুজটো অংকন কৰিব লাগে কেনেকৈ কৰিম প্ৰথমে আমি AB বাহুডালৰ মান দিয়া আছে 5 সেমি আৰু BC দিয়া আছে 6.5 গতিকে আমি BC বাহুডাল আগতে আঁকি লওঁ নহয় জানো আমি আঁকিছো BC বাহুডাল এয়া BC বাহুডাল আমি আঁকিছো BC বাহুডালৰ মান দিয়া আছে 6.5 এটো আমাৰ BC বাহু আৰু ইয়াৰ মানটো 6.5 সেমি এতিয়া আমাক কৈছে B কোণ অৰ্থাৎ এইখিনিৰ পৰা যেটো কোণ উৎপন্ন হ'ব B কোণটোৰ মান কৈছে 60 ডিগ্ৰী যদি আমি 60 ডিগ্ৰী কোণ এটা আঁকিব লাগে তেনেহলে আমি কোণমান যন্ত্ৰৰ সহায় ল'ব লাগিব নহয় জানো ঠিক আছে আমি কোণমান যন্ত্ৰৰে এতিয়া 60 ডিগ্ৰী কোণ এটা আমি দাগ দিলো এইখিনিত হ'ব আমাৰ 60 ডিগ্ৰী এতিয়া আমি এইখিনিতে আমি এডাল আঁকি দিও এয়া আমি আঁকিছো এটা 60 ডিগ্ৰী এংগল এটা আমি ফৰ্ম কৰিছো এই কোণটো আমাৰ কিমান হ'ব এইখিনিতে আমি আঁকিছো এটা আমি 60 ডিগ্ৰী এংগল ফৰ্ম কৰিছো এটোৰ হ'ব মানটো 60 ডিগ্ৰী এতিয়া কি কৈছে আমাৰ AB বাহুৰ মান আকো দিয়া আছে 5 সেমি এতিয়া আমি AB বাহুৰ মানটো 5 সেমি ল'ব লাগিব তাৰ কাৰণে আমি পুনৰবাৰ আমি কম্পাছৰ সহায় লম ইতিমধ্যে আমি তেনেধৰণে আঁকিছোৱে আমি কম্পাছটো লৈ এতিয়া কম্পাছডাল মই B বিন্দুত স্থাপন কৰিম আৰু আমি এয়া 5 সেমি ব্যাসাৰ্ধ আমাৰ ওলাই আছে আমি এটা বৃত্তচাপ আঁকিম আমি বৃত্তচাপটো আঁকিম অকমান এইটো এতিয়া আমাৰ এই বৃত্তচাপটোৱে এই B ৰেখাডাল যিডাল গৈছে যেটো বিন্দুত কাটিছে সেই বিন্দুটোক আমি নাম দিম A বিন্দু A এতিয়া আমি A B C তিনিটা বিন্দু পাই গলো নহয় জানো আৰু আমি BC ৰেখাৰ মানটো কিমান পালো AB ৰেখাডালৰ মান পালো আমি 5 cm এতিয়া যদি আমি A পৰা C লৈ যদি আমি এডাল ৰেখা অংকন কৰো তেনেহলে আমাৰ এই ত্ৰিভুজটো সম্পূৰ্ণ হৈ গল নহয় জানো আমি আকৌ এবাৰ চিত্ৰ ধুনিয়াকৈ চাই লৈছো এইয়া চোৱা ইয়াতে BC 6.5 সেমি এটা ত্ৰিভুজৰ এডাল প্ৰথমতে আমি বাহুডাল আঁকি লৈছো তাৰ পিছত আমি এডাল দীঘলকৈ 60 ডিগ্ৰী এংগল হোৱাকৈ এডাল দীঘলকৈ ৰেখা টানিছো B বিন্দু কেন্দ্ৰ কৰি 5 সেমি ব্যাসাৰ্ধত আমি এটা বৃত্তচাপ আঁকিছো এই বৃত্তচাপটোক আমি A বিন্দু বুলি কৈছো এই কটাকটি কৰা বিন্দুটোক আৰু এই ধৰণে আমি কি কৰিছো সুন্দৰকৈ
আঁকি দিছো নহয় জানো ঠিক আছে বাৰু আমি এতিয়া আগবাঢ়িছো এই ধৰণে আমি বাহু কোণ বাহু চিকাৰ্যৰ সহায়ত এটা আমি ত্ৰিভুজ অংকন কৰিব পাৰো আমি আগবাঢ়িছো পিছৰটোলে এতিয়া আহিলে অনুশীলনী 10.3 আমি কৰি যাও নহয় জানো ঠিক আছে বাৰু প্ৰথম অংকটো কি দিছে চাও আহা ABC ত্ৰিভুজৰ AB বাহুৰ মান দিয়া আছে 6 cm আৰু BC বাহুৰ মান দিয়া আছে 7 cm আৰু B কোণটো দিয়া আছে 75 ডিগ্ৰী এতিয়া আমি কি কৰিব লাগে ত্ৰিভুজ এটা অংকন কৰিব লাগে তেনেহলে আমি পলম নকৰি পেলাই ত্ৰিভুজটো অংকন কৰো প্ৰথম আমি ABC ত্ৰিভুজৰ BC বাহুডাল আঁকি লওঁ আমি ইয়াতে BC বাহুডাল আঁকি লওঁ আমি দেখিছো যে BC বাহুৰ মান দিয়া আছে 7 cm এই আমি BC বাহু আঁকিলো এয়া B এয়া B এয়া C BC বাহু আৰু এটো হল 7 cm AB বাহু ইয়াতে B কোণটো আমি চাম B কোণৰ মান দি আছে 75 ডিগ্ৰী অৰ্থাৎ আমি 75 ডিগ্ৰীটো আঁকিবলৈ কি কৰিব লাগিব আমি কোণমান যন্ত্ৰৰ সহায় ল'ব লাগিব আমি কোণমান যন্ত্ৰপাত B বিন্দুত স্থাপন কৰি লওঁ তাৰ পিছত আমি 75 ডিগ্ৰী পাম এই বিন্দুটোত 75 ডিগ্ৰী বিন্দুটোলৈ মই লৈছো তোমালোকে কোণমান যন্ত্ৰৰ সহায় ল'বা এইবাৰ আমি B বিন্দুৰ পৰা এই বিন্দুটোৰ মাজেৰে যোৱা কেডাল ৰেখা অংকন কৰি দিছো এইডাল ৰেখাডাল আমি অংকন কৰিলো এতিয়া আমাক B যেটো আমি এই ৰেখাডাল আছে ইয়াতে আমাক দিয়া আছে AB বাহুৰ জোখটো আকৌ 6 cm 6 cm অৰ্থাৎ ইয়াতে যত আমি এই বিন্দুটো পাম তাতে আমি 6 cm জোখ এটা আমি লব লাগিব গতিকে আমি পুনৰ কোণমান যন্ত্ৰৰ সহায় আমি কম্পাসৰ সহায় লৈছো আৰু কম্পাসডাল আনি পেলাই মই B বিন্দুত স্থাপন কৰিছো এতিয়া আমি AB মান যেহেতু 6 cm দিয়া আছে গতিকে আমি ব্যাসাৰ্ধটো কিমান লব লাগিব 6 cm লব লাগিব এই আসোৱা মই 6 cm ব্যাসাৰ্ধ এটা জোখ লৈছো আৰু ইয়াৰ পৰা মই এটা বৃত্তচাপ আঁকিম এতিয়া বৃত্তচাপটো আঁকি দিছো এতিয়া এই বৃত্তচাপটোৱে কোনটো বিন্দুত কটাকটি কৰিছে এই বিন্দুটোত এই ৰেখাডালৰ তাক আমি এই বিন্দুৰে নামাকৰণ কৰিম আৰু যেহেতু আমি 6 cm ব্যাসাৰ্ধ এটা লৈছিলো গতিকে এৰ পৰা B লে এই জোখটো কিমান হ'ব আমাৰ 6 cm হ'ব আৰু এতিয়া আমি দুটা বাহুৰ মাপত আমি দুডাল ৰেখা পালো আমি কোণটো ইতিমধ্যে পালো 75 ডিগ্ৰীটো B কোণটো আৰু এতিয়া যদি আমি এই কোণৰ পৰা C কোণ সংযোগী এডাল ৰেখা টানি দিও তেনেহলে আমাৰ ত্ৰিভুজটো সম্পূৰ্ণ হৈ যাব আৰু এই ত্ৰিভুজটো আমি বিচৰা ABC ত্ৰিভুজটো আমি কি হ'ব পাই যাম নহয় জানো একেবাৰে সহজ তোমালোকে যদি কৰি থাকা তোমালোকেও গম পাবা ঠিক আছে বাৰু আমি আগবাঢ়িছো পিছৰ অংকটোলে পিছৰ অংকটোত মন কৰা একে ধৰণৰ এটা অংক ত্ৰিভুজ PQR ইয়াতে QR আৰু PR আৰু এই দুইডাল বাহুৰ জোখ দিয়া আছে 8 cm আৰু R কোণটোৰ মান দিয়া আছে 60 ডিগ্ৰী হলে ত্ৰিভুজটো অংকন কৰা একে ধৰণৰ কথা বাহু কোণ বাহু দুটা বাহু দিয়া আছে যাৰ প্ৰতিটো বাহুৰ মান হল 8 cm আৰু মাজৰ কোণটোৰ মান হল 60 ডিগ্ৰী গতিকে আমি এটো আঁকিবলৈ আৰম্ভ কৰো নহয় জানো ঠিক আছে বাৰু প্ৰথমতে আমি ত্ৰিভুজ লৈছো PQR আমি প্ৰথমতে এডাল ৰেখা আমি আঁকি লৈছো 8 cm দৈৰ্ঘ্যৰ এডাল ৰেখা 8 cm দৈৰ্ঘ্যৰ এডাল ৰেখা আৰু ইয়াতে QR আৰু QR আমি পাইছো 8 cm এতিয়া ইয়াতে কৈছে R কোণটোৰ মান 60 ডিগ্ৰী কোণ R হ'ব 60 ডিগ্ৰী গতিকে আমি 60 ডিগ্ৰী এংগল ৰাখিবৰ কাৰণে আকৌ আমি কোণমান যন্ত্ৰৰ সহায় লম এইবাৰ আমি এই কোণমান যন্ত্ৰডাল ক'ত লগাম এয়া R বিন্দুটোত লগাইছো আৰু এইবাৰ 60 ডিগ্ৰীটো আমি ক'ৰ পৰা ল'ব লাগিব 10 20 30 40 50 60 অৰ্থাৎ এই বিন্দুটো হ'ব আমাৰ 60 ডিগ্ৰী বিন্দু
এইটো হ'ব আমাৰ 60 ডিগ্ৰী এতিয়া আমি আৰৰ পৰা এই বিন্দুটোৰ মাজেৰে এডাল ৰেখা অংকন কৰিম এই ৰেখাডাল আমি অংকন কৰি দিলো এতিয়া আমাক কি দিছে এই কোণটো আমি পালো 60 ডিগ্ৰী এটা কোণ পালো 60 ডিগ্ৰী এটা এংগল পালো আমি r ইকুৱেল 60 ডিগ্ৰী ইয়াৰ পিছত আমি যেটো p বিন্দু পাম ইয়াতে pr pr ৰ মান আকৌ দিয়া আছে 8 সেন্টিমিটাৰ গতিকে আমি ইয়াতে 8 সেন্টিমিটাৰ হোৱাকে আমি আকৌ কম্পাসৰ সহায় লৈছো 8 সেন্টিমিটাৰ জোখৰ আমি এটা ব্যাসাৰ্ধ ল'ব লাগিব R বিন্দু কেন্দ্ৰ কৰি আমি 8 সেন্টিমিটাৰ জোখৰ এটা ব্যাসাৰ্ধ ল'ম এয়া 8 সেন্টিমিটাৰ জোখৰ এটা ব্যাসাৰ্ধ এতিয়া আমি ইয়াৰ পৰা এটা বৃত্তচাপ আঁকি দিলো এই বৃত্তচাপটোৱে এই আঁকুডালত P বিন্দুত কটাকটি কৰিছে এতিয়া মই P পৰা যদি Q লৈ এডাল ৰেখা অংকন কৰি দিও তেনেহলে আমি বিচাৰি থকা ত্ৰিভুজটো সম্পূৰ্ণ হৈ যায় ইয়াতে QR ৰ মান হল 8 সেন্টিমিটাৰ আমি দুয়া PR ৰ মানো হ'ব 8 সেন্টিমিটাৰ আৰু এই PQR ৰ R কোণটোৰ মান হ'ব 60 ডিগ্ৰী আজি আমি ইমানখিনি কৰিলো এবাৰ আমি আহিছো মূল্যায়নলৈ এতিয়া মূল্যায়নৰ প্ৰশ্নটোলে মন কৰা এটা ত্ৰিভুজৰ দুটা বাহুৰ মান আৰু দুটা বাহুৰ মাজৰ কোণটো যোগ দিয়া থাকিলে আমি ত্ৰিভুজ এটা অংকন কৰিব পাৰিমনে পাৰিনে নোৱাৰি বাৰু নিশ্চয় পাৰি কাৰণ ইমান সময় আমি একে ধৰণে ত্ৰিভুজ এনেকুৱা ধৰণৰ ত্ৰিভুজে আমি অংকন কৰি আহিছো নহয় জানো গতিকে উত্তৰটো হ'ব পাৰি ইয়াৰ পিছত আমি আকৌ গৈছো দ্বিতীয়টো প্ৰশ্নলে এটা ত্ৰিভুজৰ দুটা বাহুৰ মান আৰু বাহু দুটাৰ মাজৰ কোণটোৰ যোগ দিয়া থাকিলে ত্ৰিভুজটো কি স্বীকাৰ্যমতে আমি অংকন কৰিম দুটা বাহুৰ মান আৰু মাজৰ কোণটো বাহু 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 কোণ বাহু কোণ অকমান মন কৰা বাহু 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 হলে কি হ'ব তিনিওটা বাহুৰ মান দিয়া থাকিব নহয় জানো বাহু কোণ বাহু হলে কি হ'ব দুটা বাহুৰ মান আৰু মাজৰ কোণটো দিয়া থাকিব আৰু তৃতীয়টোত আছে কোণ বাহু কোণ অৰ্থাৎ দুটা কোণৰ মান আৰু মাজৰ বাহুটো দিয়া থাকিব গতিকে আমি কোনটো কৰিছো নিশ্চয় ক'ব পাৰিবা তোমালোকে আমি বাহু কোণ বাহু এইটোৰে আমি অংকবোৰ কৰি আছো প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ এই ক্লাছটোত ইমানখিনিয়ে আছিলে মই আশা কৰিছো তোমালোকে এই ভিডিও কিটা চাই নিশ্চয় ভালকৈ বুজি পাবা আৰু মই অনুৰোধ কৰিম যে তোমালোকে আজি আমি যিখিনি শিকিলো সেইখিনি যে নিজৰ বহিখনত আকৌ এবাৰ ধুনীয়াকৈ প্ৰেক্টিছ কৰা কাৰণ আমি যিমানে প্ৰেক্টিছ কৰিম আমাৰ কাৰণে গণিতটো সিমানেই সহজ হৈ যাব আজিলৈ আমি ইয়াতে সামৰিছো আহি আছো আৰু এটা নতুন ভিডিওলৈ আজিলৈ নমস্কাৰ